ৱেলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম ছ'চিয়েল ছায়েন্স বিষয়ৰ চিৰাং জিলাৰ যি 45টা MCQ আছে সেই MCQ কেইটা আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত ভিজিট কৰিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো কৈছে 1906 চনত মুছলিম লীগ গঠন কৰাৰ সময়ত সহায় কৰা ব্ৰিটিছৰ প্ৰশাসকজন হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ লৰ্ড মিণ্টো। 2 নম্বৰ প্ৰশ্ন, জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ মূল অভিযুক্ত কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ জেনেৰেল ডায়াৰ। 3 নম্বৰ কুৱেশ্যন, ৰুছ বিপ্লৱ সংগঠিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ 1917। 4 নম্বৰ কুৱেশ্যন, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1911 চনত। 5 নম্বৰ কুৱেশ্যন, মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ PLE বৰুৱা। 6 নম্বৰ কুৱেশ্যন, কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলন। 7 নম্বৰ কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যন হ'ব অপশ্যন এ অসম। 8 নম্বৰ কুৱেশ্যন, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লোহিত সাগৰ। 9 নম্বৰ কুৱেশ্যন, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ? ইয়াৰ অপশ্যন হ'ব অপশ্যন বি 0.035%। 10 নম্বৰ কুৱেশ্যন, তলৰ কোনটো এটা অজীৱীয় সম্পদ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বায়ু। 11 নম্বৰ প্ৰশ্ন, কৃষি হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰাথমিক বৃত্তি। 12 নম্বৰ কুৱেশ্যন, গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে কোনটো গেছৰ ভূমিকা সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড। 13 নম্বৰ কুৱেশ্যন, ব্ৰাজিলৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্ৰাছিলিয়া। 14 নম্বৰ কুৱেশ্যন, অসমৰ আটাইতকৈ ডাঙৰ কৃষিভিত্তিক উদ্যোগ কি? তো ইয়াৰে অপশ্যন হ'ব অপশ্যন চি চাহ। 15 নম্বৰ কুৱেশ্যন, দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা অৰ্থাৎ সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাঠমাণ্ডু। 16 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ চন্দ্ৰত কিমানটা অনুচ্ছেদ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 111টা। 17 নম্বৰ কুৱেশ্যন, চৰকাৰী আয়োগ কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1983 চনত। 18 নম্বৰ কুৱেশ্যন, তলৰ কোনখন দেশৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জাপান। 19 নম্বৰ কুৱেশ্যন, অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিছলক আৰ্জি লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন। 20 নম্বৰ কুৱেশ্যন, তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বজাৰ মূল্য নাই। 21 নম্বৰ কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰাইম মিনিষ্টাৰ। 22 নম্বৰ কুৱেশ্যন, ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1951। 23 নম্বৰ কুৱেশ্যন, 60 দশকৰ মাজভাগত কোনখন দেশক সেউজ বিপ্লৱৰ সূচনা কৰা হৈছিল? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰত। 24 নম্বৰ কুৱেশ্যন, প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 165 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ। 25 নম্বৰ কুৱেশ্যন, প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1990। 26 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ এটা বিত্তীয় বছৰৰ সময়সীমা হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1 এপ্ৰিল মাৰ্চ 31। 27 নম্বৰ কুৱেশ্যন, তলৰ কোনজন ব্যক্তি খচৰা কমিটিৰ অধ্যক্ষ নাছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহাত্মা গান্ধী। 28 নম্বৰ কুৱেশ্যন, বন্দিনী ভাৰত ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী। 29 নম্বৰ কুৱেশ্যন,
জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আজান পীৰ। 30 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰুণোদয়। 31st কুৱেশ্যন, কিমান চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথা বিলুপ্তি ঘটাইছিল? তাৰ অপশ্যন হ'ব অপশ্যন চি 1843। 32 নম্বৰ কুৱেশ্যন, জোনাকীৰ প্ৰথম সম্পাদক আছিল? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। 33 নম্বৰ কুৱেশ্যন, হৰ্ণবিল উৎসৱ পালন কৰা হয়, সেইটো কোনে পালন কৰে? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নাগাসকলে। 34 নম্বৰ কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1948। 35 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰাচীন নাম কি? তাৰ শুদ্ধ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। 36 নম্বৰ কুৱেশ্যন, পনীয়া সোণ কাক কোৱা হয়? পনীয়া সোণ এইটো খনিজ তেলক কোৱা হয়, তো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 37 নম্বৰ কুৱেশ্যন, সোণালী সূতা বুলি কাক কোৱা হয়? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মুগা। 38 নম্বৰ কুৱেশ্যন, তলৰ কোনটো মুদ্ৰা অভিহিত মুদ্ৰাৰ উদাহৰণ? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চেক মানি। 39 নম্বৰ কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুম্বাই। 40 নম্বৰ কুৱেশ্যন, বেংক অফ হিন্দুস্তান কেতিয়া স্থাপন কৰা হৈছিল? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1770 চনত। 41 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘ দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 24 অক্টোবৰ। 42 নম্বৰ কুৱেশ্যন, আন্তৰ্জাতিক ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ সংখ্যা কিমান? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 15 জন। 43 নম্বৰ কুৱেশ্যন, মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় হ'ল? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিনিময় প্ৰথা। 44 নম্বৰ কুৱেশ্যন, তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য নহয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চেণ্ট্ৰেল বেংক মোবিলাইজ ছেভিংছ, মানে চেণ্ট্ৰেল বেংকে সঞ্চয় সংগ্ৰহ কৰে। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ একেবাৰে শেষৰ প্ৰশ্ন, ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক অৰ্থাৎ IDBI ইণ্ডিয়ান ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া কিমান চনত স্থাপন কৰা হৈছিল? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1964। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল তোমাৰ 45টা MCQ চিৰাং জিলাৰ। এই প্ৰশ্নবোৰ বহুত ইজি আছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত কম জিলাতে আহিছে। তোমালোকে বাকী যিবোৰ জিলাৰ MCQ আছে সেইবোৰো তোমালোকে চাবা, মই আপলোড কৰি দিম, সদায় চাই থাকিবা মোৰ চেনেলটো। আৰু বাকী যিবোৰ তোমাৰ ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন আছে সেইবোৰ চোৱা তোমালোকে। যদি তোমালোকৰ PDF লাগে তেতিয়াহ'লে তোমালোকে PDF মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক PDFবোৰ প্ৰভাইড কৰিম। আশা কৰিছোঁ তোমালোকৰ এনেকুৱা প্ৰশ্ন আলোচনাই তোমালোকক সহায় কৰিব। তোমালোকে মেইন বুকটো ভালদৰে পঢ়া আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।